ভাইটি আহা। দাদা আছেনে? আছে এওঁ ভিতৰত কিবা কৰি আছে, মই মাতি দিছো ৰবা। ভাইটি তই আহিলি? পিছে খবৰ খাতি কচোন। ভালেই। মিনতি মিনতি কওকচোন। হেৰি কয় ভাইটিলে চাহ একাপকে আনা। নাই মই চাহ নাখাওঁ। চাহ নাখাওঁ যে হেৰি কৰ, তই দুপৰীয়াও হ'ল, ভাতকে খাই যা। এই শুনিছা, আমাৰ তোলে ভাতকে দিয়া যোৱা। নাই মই ভাত নাখাওঁ। মোক আমাৰ সম্পত্তিৰ কাগজ পত্ৰখিনি লাগিছিল। ভাল মানুহ এজন পাইছো, মোৰ ভাগৰ ভাগখিনি বিকি দিম বুলি ভাবিছো। মই গম পাইছো তই কিহৰ কাৰণে ইমান লৰালৰি কৰিছ। হেৰি কৰ, তই বহ, মই লৈ আহিছো ৰ। ভাইটি এয়া ল। পাৰিলে তই বিক্ৰী নকৰিবি, দেউতা সম্পত্তি বুলিবলৈ এইকেইটাই আছিল। ঠিক আছে, আহিছো তেতিয়াহ'লে। খবৰ লৈ থাকিবি, যে সৰুৰ পৰা ডাঙৰলৈকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, ককাৰ খবৰ ৰাখিবি দেই। বৰ বেয়া লাগে তাই মানুহটোলে। দাদা চিপছ এটা দিয়ক। এইটোকে দিয়ক। এইটো ল, বল। ঐ তোক চিপছ এটা কিনি দিলে নহয়, এতিয়া মা আগত নকবি আকৌ দেই, নহ'লে তোকো মাৰিব মোকো মাৰিব। ডাঙৰ ভুল এটা হৈ গ'ল। আৰু কিবা থাকি গ'ল নি ভাইটি? দাদা তই ক্ষমা কৰি দে, মোৰ ভুল হৈ গ'ল দাদা, মোক ক্ষমা কৰি দে। ক'ত ভাইটি? ক'তচোন?
কেলে কান্দিছ? মোৰ ভুল হৈ গ'ল দাদা, মোক ক্ষমা কৰি বৌ, মোৰ বৰ ভোক লাগিছে। ঠিক আছে, তোমালোকে হাত ধোৱা, মই ভাত বাঢ়িছোঁ। নমস্কাৰ, মই পাপু দাস। প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই সৰু সৰু কাহিনীবিলাকৰ জৰিয়তে বৰ্তমান সময়ত চলি থকা ককাই ভাইৰ মাজত যিটো ভেদ সেইটো দেখাবলৈ বিচাৰিছোঁ। যিহেতু সৰুৰ পৰা দুটা বা ঘৰত 3টা 4টা যিমানেই ল'ৰা ছোৱালী নহওক, বহুত মৰমৰে সিহঁতি ডাঙৰ দীঘল হয় আৰু পিছত গৈ অকণমান পইচাৰ কাৰণে, অকণমান সম্পত্তিৰ কাৰণে নিজৰ ককাই ভাইৰ মাজতে কাজিয়া কৰি বিভেদ সৃষ্টি হয় আৰু ইটোৱে সিটোক দেখিলেও নমতা নিচিনা পৰিস্থিতি হয়। গতিকে এনেকুৱা পৰিস্থিতিসমূহ যাতে সমাজক নহওক, তাৰ কাৰণে আমি এটা পদক্ষেপ লৈ এই অকণমানি চুটি ছবিখন আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। সকলোৱে মৰম কৰিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ।